নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, এটা ভাল খবৰ যে ইণ্ডিয়া স্কোৱাডত ৰিয়ান পৰাগ চিলেকশ্যন হৈছে, যি অষ্ট্ৰেলিয়া লগত যি 3খন ODI মেচ খেলিব গৈ আছে ইণ্ডিয়া টিমটোৱে, আৰু এই টিমটোত ৰিয়ান পৰাগৰ নামটো আছে। ৰিয়ান পৰাগ চিলেকশ্যন হৈছে, খুবেই ভাল খবৰ, কাৰণ ৰিয়ান পৰাগে কষ্ট কৰি আছে, ঘৰুৱা মেচ লগাতাৰ খেলি আছে বুলি ক'ব লাগিব। আৰু অৱশেষত ফাইনেলি ৰিয়ান পৰাগৰ নামটো ইণ্ডিয়া স্কোৱাডত আহিল। আৰু পোনপ্ৰথমে আমি চাওঁ আহকচোন, ইণ্ডিয়া টিমত কোন কোননো আছে। প্ৰথম ODIখনৰ বাবে এটা বেলেগ টিম চিলেকশ্যন কৰিছে, আৰু ছেকেণ্ড আৰু থাৰ্ড ODIখনৰ কাৰণেও এটা বেলেগ টিম চিলেকশ্যন কৰিছে। গতিকে দুইটা টিমতে কিন্তু ৰিয়ান পৰাগ আছে। তো পোনপ্ৰথমে প্ৰথম ODIখনৰ বাবে কোন কেইগৰাকী খেলুৱৈ চিলেকশ্যন হৈছে চাওঁ আহকচোন। ৰজত পাটিদাৰ কেপ্টেইন, প্ৰভ সিমৰন সিং উইকেট কিপাৰ, অভিষেক পোৰেল উইকেট কিপাৰ, ৰিয়ান পৰাগ, আয়ুষ বাদনী, সুৰেশ চেত্ৰী, দীপৰাজ নিগম, নিশান্ত সিন্ধু, গুৰজাপনীত সিং, যদৱীৰ সিং, ৰবি বিষ্ণৈ, প্ৰিয়াংশ আৰ্য়া, সিমৰজিৎ সিং। এয়া হৈছে প্ৰথম ODIখনৰ বাবে যি খেলুৱৈকেইগৰাকী চিলেকশ্যন কৰিছে প্ৰথম ODIখনৰ কাৰণে। আৰু ছেকেণ্ড আৰু থাৰ্ড ODIখনৰ কাৰণে যিকেইগৰাকী খেলুৱৈ হৈছে, তাৰ ভিতৰত আছে তিলক বৰ্মা কেপ্টেইন, ৰজত পাটিদাৰ ভাইচ কেপ্টেইন, অভিষেক শৰ্মা, প্ৰভ সিমৰন সিং উইকেট কিপাৰ, অভিষেক পোৰেল উইকেট কিপাৰ, ৰিয়ান পৰাগ, আয়ুষ বাদনী, সুৰেশ চেত্ৰী, দীপৰাজ নিগম, নিশান্ত সিন্ধু, গুৰজাপনীত সিং, যদৱীৰ সিং, ৰবি বিষ্ণৈ, হৰ্ষিত ৰাণা আৰু হৰদীপ সিং। 3খন ODIৰ কাৰণে যি দুটা বেলেগ বেলেগ টিম চিলেকশ্যন কৰিছে, দুইটা টিমতে ৰিয়ান পৰাগৰ নামটো আছে। খুবেই ভাল খবৰ। আৰু খেলকেইখন অনুষ্ঠিত হ'ব। প্ৰথমখন ODI 30 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব, 1:30 বজাত কানপুৰত অনুষ্ঠিত হ'ব। ছেকেণ্ডখন ODI 3 অক্টোবৰত, আৰু থাৰ্ডখন ODI 5 অক্টোবৰত অনুষ্ঠিত হ'ব, 1:30 বজাত কানপুৰত। তো ফাইনেলি এই খবৰটোৰ কাৰণে সঁচাই ভাল লাগিলে, কাৰণ ৰিয়ান পৰাগে ইণ্ডিয়া স্কোৱাডত খেলা সুযোগ পাব, যিহেতু অষ্ট্ৰেলিয়া লগত। আৰু এনেও ৰিয়ান পৰাগে আগতে ইণ্ডিয়া টিমত যিহেতু খেলিছে, ইণ্ডিয়া টিমৰ আশে পাশে আছে ৰিয়ান পৰাগ, কাৰণ ষ্টেণ্ড বাই খেলুৱৈ হিচাপে এছিয়া টিমতো আছিলে। তো এইটো এটা সুন্দৰ সুযোগ ৰিয়ান পৰাগে এই 3খন মেচত, অষ্ট্ৰেলিয়াৰ লগত যি 3খন মেচ আছে, এই 3খন মেচত ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰক, আৰু ভাল প্ৰদৰ্শন কৰিলে চিলেক্টৰৰ চকু যাব ৰিয়ান পৰাগৰ ওপৰত, আৰু ইণ্ডিয়াৰ মেইন টিমত খেলাৰ সুবিধা পাব ৰিয়ান পৰাগে। গতিকে এই 3খন মেচত ভাল খেলক ৰিয়ান পৰাগে, সেইটো আশা কৰিছো। যি 3খন মেচ হ'বলৈ গৈ আছে ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, 30 ছেপ্টেম্বৰ, 3 অক্টোবৰ, 5 অক্টোবৰ, সেই মেচ কেইখনৰ আপডেট লৈ আহিম। ৰিয়ান পৰাগৰ পাৰফৰ্মেঞ্চ প্ৰদৰ্শন কেনেধৰণৰ কৰিছে, সেই মেচ কেইখন কেনেধৰণৰ কৰিব, সেই বিষয়ে আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।